এটা চাবা প্ৰথমতে এবাৰ পঢ়িম তাৰপিছত মই শব্দ অৰ্থখিনিৰ সৈতে খুব ধুনীয়াকে পঢ়ি যাম চাবা। মনোযোগ দিবা অনুচ্ছেদ 2 দেই, অনুচ্ছেদ 2 মনোযোগ দিবা, কিন্তু তোমালোকে মনোযোগ বেলেগত নিদিবা। অনুচ্ছেদ 2, ভাৰতবৰ্ষ তীৰ্থযাত্ৰী আৰু তীৰ্থযাত্ৰাৰ দেশ। এই পবিত্ৰ স্থান পাহাৰেই হওক বা সমভূমিয়েই হওক, সাধাৰণতে নদীৰ পাৰত অথবা সমুদ্ৰ তীৰত অৱস্থিত। এই তীৰ্থস্থানলৈ কেৱল ধাৰ্মিক ব্যক্তিয়েই নাযায়, বৰঞ্চ গোটেই ভাৰতৰ তথা বিদেশৰ পৰ্যটক আৰু ভ্ৰমণপ্ৰিয় লোকসকলো যায়। য'ত দুটা বা অধিক নদী মিলিত হৈছে তাতেই তীৰ্থযাত্ৰীয়ে স্নান তথা পূজা কৰে, কিয়নো বিশ্বাস কৰা হয় যে সেই স্থান পবিত্ৰ। এনে এখন ঠাই হ'ল হৰিদ্বাৰ, যি গংগা নদীৰ পাৰত অৱস্থিত। এতিয়া চাবা, ভাৰতবৰ্ষ তীৰ্থযাত্ৰী আৰু তীৰ্থযাত্ৰাৰ দেশ। এতিয়া প্ৰথম কথা আমি প্ৰথম বাক্য শাৰীৰ পৰা এটা কথা আমি গম পাইছো যে আমাৰ ভাৰতবৰ্ষৰ কথা কৈছে, আৰু ভাৰতবৰ্ষখন আমাৰ তীৰ্থযাত্ৰী, দুটা শব্দ লাগি আছে, তীৰ্থ আৰু যাত্ৰী। তীৰ্থস্থানলৈ বা তীৰ্থমূলক স্থান, যেনেকৈ আমাৰ অসমত যদি তুমি চাবলৈ যোৱা শংকৰদেৱৰ বৰদোৱা, নগাঁৱত যে আছে শংকৰদেৱৰ বৰদোৱা, আমাৰ হাজোত আছে মুছলমান সকলৰ পোৱা মক্কা, ঠিক আছে। আমাৰ তোমাৰ ঢেকীয়াখোৱা নামঘৰ বা আঠখেলীয়া নামঘৰ বা আমাৰ টিলিঙা মন্দিৰ, এতিয়া নগাঁৱত আমাৰ শিৱৰ এটা ডাঙৰ মূৰ্তি বনাইছে, তোমাৰ লিংগ বুলি যাক কোৱা হয়। ঠিক তেনেকুৱা ধৰণৰ ঠাইবিলাক আমাৰ নামঘৰ বা মছজিদ, যিবিলাক আমাৰ তোমাৰ ধৰি লোৱা তীৰ্থস্থান, মানে তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে যায়, বা তাৰ পৰা ধাৰ্মিক ভ্ৰমণ, ধৰ্মৰ মানে আমাৰ জ্ঞান আহৰণ কৰিবলৈ যায়, তেনেকুৱা ঠাইক আমাৰ কোৱা হয় তীৰ্থমূলক স্থান। আৰু সেই থানলৈ বা সেই স্থানলৈ যেতিয়া আমাৰ মানুহ ফুৰিবলৈ যায়, সেই যাত্ৰাটোকে কি বুলি কোৱা হয়, তীৰ্থ যাত্ৰা বুলি কোৱা হয়। আৰু যিসকল ব্যক্তি সেই যাত্ৰাটো কৰিবলৈ যায়, সেইখিনিক কোৱা হয় তীৰ্থযাত্ৰী, ঠিক আছে। তো বুজিবলৈ চেষ্টা কৰিবা। ভাৰতবৰ্ষ তীৰ্থযাত্ৰী আৰু তীৰ্থযাত্ৰাৰ দেশ, মানে ভাৰতবৰ্ষৰ আমাৰ, যদিও ভাৰতবৰ্ষখনত আমাৰ এষাৰ কথা আছে, তোমালোকে পাবা লাহে লাহে পাবা যে আমাৰ ভাৰতবৰ্ষখন অনৈক্যৰ মাজত ঐক্য, মানে যদিও বিভিন্ন ধৰণৰ জাতি জনজাতি ধৰ্মৰ মানুহ থাকে, কিন্তু তথাপিও আমাৰ ভাৰতবৰ্ষত একতা আছে। মুছলমান, খ্ৰীষ্টিয়ান, আমাৰ হিন্দু, ঠিক আছে, বিভিন্ন ধৰণৰ ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহ আছে, তথাপিও মিলা প্ৰীতিৰে থাকে আমাৰ ভাৰতবৰ্ষখনক। সেইটো কাৰণে কি বুলি কোৱা হয়, তোমালোকে নৱোদয়ত চিট পোৱাৰ পিছত সমাজ বিজ্ঞানত পাবাগে যে, বা অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী খিনিয়ে তোমালোকে হয়তো পাইছা কোনোবাই, যে ভাৰতবৰ্ষ হ'ল আমাৰ অনৈক্যৰ মাজত ঐক্য। প্ৰথম লাইনটো বুজি পালো তেতিয়াহ'লে। তাৰপিছত চাবা, এই পবিত্ৰ স্থান পাহাৰেই হওক বা সমভূমিয়েই হওক, সাধাৰণতে নদীৰ পাৰত অথবা সমুদ্ৰ তীৰত অৱস্থিত। কি বুলি কৈছে চাবা, সাধাৰণতে এই যিবিলাক তীৰ্থমূলক স্থান থাকে, পবিত্ৰ মানে হৈছে তোমাৰ পুণ্য স্থান, যিবিলাক স্থানত গলে তোমাৰ মনটো পুণ্য হয়, তোমাৰ দুখ লাগি আছে, তোমাৰ ভাল লাগে। তোমালোকে চাবাচোন, আমাৰ মুছলমান সম্প্ৰদায়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছা, তোমালোকে যেতিয়া মছজিদত যোৱা, নামাজ পঢ়া, তোমালোকৰ মনটো পবিত্ৰ লাগে। বা আমাৰ হিন্দু ধৰ্মৰ খিনিয়ে সকলোৰে বেলেগ বেলেগ, কোনোবা মন্দিৰত যায়, আমাৰ ধৰা মন্দিৰ বা নামঘৰ একেই, কিন্তু নামঘৰ সাধাৰণতে আমাৰ অসমীয়া খিনিৰ কাৰণে ব্যৱহাৰ কৰা হয়। যেতিয়া তোমাৰ নামঘৰত তুমি যোৱা, কিমান ভাল লাগে, মন ফৰকাল লাগে, ঠিক তেনেকুৱা ধৰণৰ এটা কথা কৈছে। সেই স্থানবিলাক সাধাৰণতে কি বুলি কৈছে, নদীৰ পাৰত বা সমুদ্ৰ তীৰত অৱস্থিত বুলি কৈছে। বেছিভাগ ক'ত পোৱা যায়, এখন নদীৰ পাৰত বা সমুদ্ৰ তীৰত মানে এখন সাগৰৰ তুমি য'ত শেষ হৈছে, বা সমুদ্ৰখনৰ পাৰত বুলি তোমালোকে বুজি থোৱা। চাবা এই লাইনটো আকৌ এবাৰ চাবা, এই পবিত্ৰ স্থান পাহাৰেই হওক বা সমভূমিয়েই হওক, পাহাৰতেই থাকক। যেনেকে তোমালোকে চাবা কেদাৰনাথ, এবাৰ যে বানপানী হৈছিলে আৰু বানপানী হোৱাৰ ফলত যে ভাগি গৈছিলে, সেই কেদাৰনাথ মন্দিৰ আমাৰ আছে পাহাৰত, ঠিক আছে। আৰু সমভূমিতো বিভিন্ন ধৰণৰ মন মন্দিৰ মছজিদ সমভূমিত পোৱা যায়, তোমালোকে গম পোৱা। ঠিক পাহাৰেই হওক বা সমভূমিয়েই হওক,
সাধাৰণতে নদীৰ পাৰত অথবা সমুদ্ৰ তীৰত অৱস্থিত। তোমালোকক যদি সোধে কোনোবাই যে পবিত্ৰ স্থানবিলাক, তেতিয়া তোমালোকে গম পাবা যে মছজিদ বা মন্দিৰ, যিখিনি ঠাইত মানুহে তীৰ্থমূলক ভ্ৰমণ কৰিবলৈ যায়, তেনেকুৱা স্থানৰ কথা কৈছে। এই পবিত্ৰ স্থানবিলাক সাধাৰণতে নদীৰ পাৰত অথবা সমুদ্ৰ তীৰত অৱস্থিত। এতিয়া তোমালোকক মই এইখিনিতে এটা কথা সুধিম, তোমালোকে কিমান দূৰ ক'ব পাৰা মই চাম। মই তোমালোকক কলো নগাঁৱত আছে আমাৰ বৰদোৱা, গোলাঘাটত আছে আমাৰ আঠখেলীয়া নামঘৰ, তিনিচুকীয়াত আছে টিলিঙা মন্দিৰ, যোৰহাটত আছে ঢেকীয়াখোৱা নামঘৰ, তাৰ বাহিৰেও হাজোত আছে পুৱামক্কা। তাৰ বাহিৰেও কোনোবাই ক'ব পাৰিবানে আমাৰ অসমত থকা তীৰ্থমূলক স্থান কিবাৰ বিষয়ে? কোনে ক'ব পাৰিবা? ছাৰ শান্তি আশ্ৰম। য়েছ, ভেৰি গুড, শান্তি আশ্ৰম। এজন য়েছ য়েছ য়েছ, কামাখ্যা মন্দিৰ, কামাখ্যা মন্দিৰ, ভেৰি গুড। আৰু হয়, কোৱা। বৈশিষ্ট্য মন্দিৰ, তাৰপিছত য়েছ, ছয়গাঁৱৰ কোনোবা এজনে কিবা হয়, কোৱা। শিৱসাগৰৰ দীঘমুখৰ আজানপীৰ দৰগাহ আমাৰ য়েছ য়েছ, ৰামসাপীৰ দেৱালয়। ঠিক আছে, আজানপীৰ দৰগাহ আছে। ঠিক আছে, এতিয়া তোমালোকে এটা কথা ক'ব পাৰা, কিন্তু কোনেও কোৱা নাই। আমাৰ মাজুলীত যিমান বিলাক সত্ৰ আছে, সেইবিলাকোতো আমাৰ তীৰ্থমূলক স্থান হয়, ঠিক আছে। তাৰ পিছত আমাৰ আৰু তোমালোকে কোৱা, বহুতখিনি কথা কৈছা, আৰু কোনে কি ক'ব পাৰিবা কোৱাচোন, আৰু কোৱা। আৰু কোৱা কোনোবাই হয়। য়েছ য়েছ য়েছ, ভেৰি গুড ভেৰি গুড। য়েছ য়েছ, শুনা, কামাখ্যা মন্দিৰ, বাকী যিমান বিলাক তোমালোকে কৈছা গোটেইবিলাক শুদ্ধ। তোমালোকে বৰপেটাত যিখন আছে আমাৰ, এই বৰপেটাত যে হোলী হয়, যে ফাকুৱা খেলে যে, কি কোনে ক'ব পাৰিবা কি হয়? কোৱা কোৱা, কি হয়? কি বুলি কয়, এখন আশ্ৰম সত্ৰ এখন আছে। কামাখ্যা মন্দিৰ আছে। য়েছ য়েছ, কামাখ্যা মন্দিৰ। তেতিয়াহ'লে পাহাৰত আছে, দেখিছানে? মানে পাহাৰতেই থাকক বা সমভূমিয়েই হওক, সাধাৰণতে নদীৰ পাৰত, মানে তুমি যদি চাবলৈ যোৱা, কামাখ্যা মন্দিৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ বহুত বেছি দূৰ নহয়। বুজি পাইছানে? আমাক সেইটো কথা কৈছে, মানে তুমি মন মন্দিৰ বা আমাৰ তীৰ্থমূলক স্থান য'তেই নোপোৱা, সেই স্থানবিলাক আমাৰ এখন নদী বা সাগৰৰ পৰা বেছি দূৰ নহয়। এতিয়া জগন্নাথ পুৰী যে, উৰিষ্যাত যে আছে জগন্নাথ পুৰী, তোমাৰ সাগৰৰ কাণত আছে। ঠিক আছে, আমাৰ কলিকতাত তেনেকুৱা বিভিন্ন ধৰণৰ মন্দিৰ আছে, যিবিলাক আমাৰ সাধাৰণতে এতিয়া সাগৰৰ কাণত আছে। তোমালোকে উমানন্দ মন্দিৰ চোৱা, গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ মাজত আছে। মাজুলীত যিমান বিলাক তীৰ্থমূলক স্থান আছে, সত্ৰ আছে, গোটেই মাজুলীখন ব্ৰহ্মপুত্ৰৰ মাজত বা কাষত আছে, দেখিছানে? ত আমাক কি কৈছে যে এনেকুৱা নহয় যে কেৱল সমুদ্ৰ তীৰত বা নদীৰ পাৰতেই থাকিব, কিন্তু এই পবিত্ৰ স্থানবিলাক পাহাৰতো থাকিব পাৰে বা সমতলতো থাকিব পাৰে, কিন্তু সাধাৰণতে মানে হৈছে কি বেছিকৈ ক'ত দেখা পোৱা যায়, সমুদ্ৰ তীৰত বা নদীৰ পাৰত। এইখিনিলৈকে প্ৰত্যেকে বুজি পালানে? অকে, ভেৰি গুড, পাইছা, ঠিক আছে, মই গম পাইছো। মাইকটো অফ কৰি থৈছো, তাৰপিছত চাবা। এই তীৰ্থস্থানলৈ কেৱল ধাৰ্মিক ব্যক্তিয়েই নাযায়, বৰঞ্চ গোটেই ভাৰতৰ তথা বিদেশৰ পৰ্যটক আৰু ভ্ৰমণপ্ৰিয় লোকসকলো যায়। চাবা, এই তীৰ্থস্থানসমূহলৈ কেৱল যে ধাৰ্মিক ব্যক্তিয়েই যাব সেইটো কথা নহয়। কেৱল ধাৰ্মিক ব্যক্তিয়েই নাযায়, বৰঞ্চ মানে হৈছে ইয়াৰ উপৰিও গোটেই ভাৰতৰ তথা বিদেশৰ, মানে ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰ্যটক আৰু ভ্ৰমণপ্ৰিয় লোকসকলো যায়। বিদেশৰ পৰ্যটকসকল মানে আমাৰ অসমৰ পৰা ধৰি বাহিৰত পৰিব আমাৰ ভাৰতবৰ্ষ। ত ভাৰতবৰ্ষৰ বাহিৰৰ যিবিলাক মানুহ, যেনেকে কোনোবা আমেৰিকাৰ পৰা আহে, কোনোবা ইংলেণ্ডৰ পৰা আহে, কোনোবা লণ্ডনৰ পৰা আহে, ত সেই বিদেশৰ পৰা কিছুমান পৰ্যটক আমাৰ ক'ত আহে, তীৰ্থমূলক স্থানবিলাক ভ্ৰমণ কৰিবলৈ আহে। তোমালোকে যদি কামাখ্যা মন্দিৰলৈ যোৱা, তুমি যেতিয়াই যোৱা তাত তুমি বিদেশৰ মানুহ পাবা, মানে বুজি পাইছা? ত সেইটো আমাক কথা কৈছে। তাৰপিছত চাবা,
য'ত দুটা বা আচ্ছা আমি আগৰ লাইনটো আকৌ এবাৰ চাম চাবা এই তীৰ্থস্থানলৈ কেৱল ধাৰ্মিক ব্যক্তিয়েই নাযায় বৰঞ্চ গোটেই ভাৰতৰ তথা বিদেশৰ পৰ্যটক আৰু ভ্ৰমণপ্ৰিয় লোকসকলো যায় ভ্ৰমণপ্ৰিয় মানে যি ফুৰি ভাল পায় এতিয়া চাবা তোমালোকৰ যেতিয়া জুলাই 1 তাৰিখৰ পৰা গৰম বন্ধ হ'ব তোমালোকৰ প্ৰথম টাৰ্গেট কি থাকে মই মামা ঘৰলে যাম পাপা মই মামা ঘৰলে যাম ত মামা ঘৰটো মেইন পেহী ঘৰলে যাব কোনোবা জেঠাইকৰ ঘৰলে যাব ঠিক আছে বা কোনোবা ফুৰিবলৈ যাব কোনোবা গুৱাহাটী ফুৰিবলৈ আহিব তো তোমালোকে বন্ধ পালেই ফুৰা ঠিক ফুৰাটোকে কি বুলি কয় ফুৰা চকাটোক কোৱা হয় ভ্ৰমণ কৰা তো যিসকল ব্যক্তি ভ্ৰমণ কৰি ভাল পায় ভ্ৰমণ প্ৰিয় হয় ফুৰি ভাল পায় বা বিদেশৰ পৰ্যটক সকলো ধাৰ্মিক ব্যক্তিৰ উপৰিও তীৰ্থস্থানলৈ যোৱা দেখা পোৱা যায় তো আমি এইখিনিলৈকে সকলোৱে বুজিলো তাৰপিছত চাবা য'ত দুটা বা অধিক নদী মিলিত হৈছে তাতেই তীৰ্থযাত্ৰীয়ে স্নান তথা পূজা কৰে এতিয়া এইটো কথা চাবা য'ত দুটা বা অধিক নদী মিলিত হৈছে মানে যিখিনি ঠাইত দুখন নদী লগ হৈছে ধৰি লোৱা এখন নদী আহিছে কলিকতাৰ পৰা এখন নদী আহিছে তোমাৰ বিহাৰৰ পৰা দুয়োখন নদী আহি কোনোবা এখিনি ঠাইত মিলিত হৈছে আৰু সেই মিলিত হোৱা ঠাইখিনিত বা নদী দুখন লগ হোৱা ঠাইখিনিতেই কি কৰে তীৰ্থযাত্ৰীসকলে যিসকল ব্যক্তিয়ে তীৰ্থস্থানত ফুৰিবলৈ যায় বা ভ্ৰমণ কৰিবলৈ যায় বা তীৰ্থমূলক ভ্ৰমণ কৰিবলৈ যায় তেওঁলোকে স্নান তথা পূজা কৰে আৰু স্নান মানে হৈছে গা ধোৱা তোমালোকে দেখিছা চাগে গংগা নদীত যিসকল ব্যক্তি যায় গংগা নদীত স্নান কৰে গা ধুৱে ডুবকি মাৰে বুলি কয় যে বা গংগা নদীৰ পৰা পানী লৈ আহে ঠিক আছে তো আমাক কি কথা কৈছে যে দুখন নদী য'ত মিলিত হয় তেনেকুৱা ঠাইত তীৰ্থযাত্ৰীসকলে স্নান কৰে গা ধুৱে তাতে কি কৰে আমাৰ গা ধুৱে বুলি কৈছে ঠিক আছে কিয়নো বিশ্বাস কৰা হয় যে সেই স্থান পবিত্ৰ মানে দুখন নদী য'ত মিলিত হয় সেই ঠাইখিনি কি বুলি কোৱা হয় বিশ্বাস কৰা হয় যে সেই ঠাইখিনি পবিত্ৰ এতিয়া তোমালোকে চাবা এটা কথা তুমি নদী এখন গৈ আছে নদীখনত যদি এটা মানে আমাৰ বিশ্বাস বুলি কৈছে চাবা এখন নদী বৈ গৈ আছে তুমি নদীখনৰ যিকোনো এখিনি ঠাইত গা ধুলে পবিত্ৰ নহয় সেই নদীখন গৈ আন এখন নদীৰ লগত যিখিনি ঠাইত মিলিত হৈছে সেই ঠাইখিনিকহে বিশ্বাস কৰে পবিত্ৰ বুলি আৰু পবিত্ৰ মানে হৈছে চাফ চিকুণ কিন্তু মানুহ এজনৰ ক্ষেত্ৰত তেনেকে তুমি কোৱা যে মোৰ আজি মনটো পবিত্ৰ লাগিছে কাৰণ মোৰ ৰিজাল্ট দিলে মই 100ৰ ভিতৰত 100 পালো অংকত আৰু বিজ্ঞানত আৰু মই 1 নম্বৰত পাছ কৰিছো সেইবাবে মোৰ মনটো পবিত্ৰ লাগিছে মানে তোমাৰ আনন্দ লাগিছে উৎফুল্লিত লাগিছে কিন্তু এই আমাৰ অনুচ্ছেদটোত পবিত্ৰ মানে এইটো বুজাইছে যে তুমি মানে পুণ্য পাইছা পুণ্য হৈছে তোমাৰ ঠিক আছে কিয়নো তুমি এটা ধাৰ্মিক অনুষ্ঠানত গৈ এখন নদী আৰু আন এখন নদী য'ত মিলিত হৈছে তেনেকুৱা ঠাইত তুমি স্নান কৰিছা বা গা ধুইছা সেইবাবে তোমাৰ শৰীৰটো পবিত্ৰ হৈছে তোমাৰ মনটো পবিত্ৰ হৈ গৈছে ঠিক আছে তাৰপিছত চাবা এনে এখন ঠাই হল হৰিদ্বাৰ হৰিদ্বাৰ এখন ঠাইৰ নাম কৈছে যি গংগা নদীৰ পাৰত অৱস্থিত এতিয়া তোমালোকে গম পাবা যে আমাৰ হৰিদ্বাৰ ক'ত আছে হৰিদ্বাৰখন তেতিয়াহ'লে তোমালোকক যদি মই সুধো কোনোবাই মোক ক'ব পাৰিবা নেকি যে আমাৰ হৰিদ্বাৰখন কোনখন ৰাজ্যত আছে কোনোবাই ক'ব পাৰিবানে ষ্টুডেন্টছ কোনোবাই ক'ব পাৰিবানে ষ্টুডেন্টছ মোৰ আৱাজটো শুনি আছা ছাৰ গংগা নদীৰ পাৰত নহয় গংগা নদীখনৰ পাৰত অৱস্থিত ঠিকেই আছে কিন্তু চোৱা গংগা নদীখন এতিয়া কেইবাখনো এতিয়া চোৱা আমাৰ ব্ৰহ্মপুত্ৰখন অসমত ব্ৰহ্মপুত্ৰখন অসমৰ পৰা গৈ কলিকতা গৈছে কলিকতাতো আমাৰ ব্ৰহ্মপুত্ৰখন পোৱা যায় ঠিক আছে ত তেনেকুৱা ধৰণে তুমি এতিয়া সাগৰ এখন ধৰা কোনোবা এখন ৰাজ্যৰ কাষেদি গৈছে এতিয়া কেৰেলাৰ কাষেদি যিখন সাগৰ গলে পাবা তুমি তামিলনাডুৰ ফালেও সেইখন সাগৰ পাবা ঠিক আছে ত ঠাই ভেদে আমাৰ কি হয় কিছুমান নদীবিলাকৰ নাম বেলেগ বেলেগ হয় ঠিক আছে ঠিক তেনেকুৱা ধৰণৰ কথা গংগা নদীখন আমাৰ হৰিদ্বাৰ যিখিনি জেগা সেই জেগাখিনিৰ কাষেৰেও গৈছে কিন্তু মই তোমালোকক সুধিছো কি যে হৰিদ্বাৰ ঠাইখিনি কোনখন ৰাজ্যত অৱস্থিত যেনেকে আমাৰ গুৱাহাটীখন অসমত আছে হৰিদ্বাৰখন ক'ত আছে ক'ব পাৰিবানে তোমালোকে কোনোবাই ক'ব পাৰিবানে
তোমালোকে উত্তৰাখণ্ড নাম শুনিছা? কি কৈছা? ইউপি ইউপি নহয়, ইউপি ছাৰ তোমালোকে হেৰি, উৰিষ্যা নহয় নহয় ছাৰ নহয়, উৰিষ্যা না 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 না, পাঞ্জাৱ নহয় পাঞ্জাব ছাৰ নহয়, পাঞ্জাৱ আৰু অকমান ওচৰ চাপিব লাগিব। ছাৰ গুজৰাট নহয় 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 নহয়, ছাৰ গুজৰাট তোমালোকে উত্তৰাখণ্ড নামটো শুনিছা? উত্তৰাখণ্ড। ছাৰ হাৰিদ্বাৰ আমাৰ শুনিছো ক'ত আছে? ছাৰ ঠিক আছে, তো আমাৰ হাৰিদ্বাৰ আছে উত্তৰাখণ্ডত, আৰু সেই গংগা নদীখন এতিয়া তোমালোকে চোৱা, গংগা নদীখন আমাৰ ইউপিৰ মাজেৰেও গৈছে। যেনেকে আমাৰ অযোধ্যাত যে এতিয়া যে কিবা এটা যে মেলা হৈছিলে, কি মেলা হৈছিলে ক'ব পাৰিবানে? কুম্ভ মেলা কি মেলা হৈছিলে? ছাৰ কুম্ভ মেলা য়েছ, তো কুম্ভ মেলা আমাৰ য'ত প্ৰয়াগৰাজৰ কাষত এখন কি নদী আছিলে? কি নদী আছিলে ষ্টুডেন্টছ? আমাৰ বেনাৰস যে কুম্ভ মেলাত গৈ যে মানুহে যে নদীত স্নান কৰি আহিছিল যে, কি নদী আছিলে? গংগা নদী ছাৰ য়েছ, সেইখনো আমাৰ য়েছ, ভেৰি গুড ষ্টুডেন্টছ, সেইখনো আমাৰ গংগা নদী আছিলে। আৰু এতিয়া আমাক যে হাৰিদ্বাৰৰ কথা ক'লে, সেই হাৰিদ্বাৰৰ কাষেৰেও মানে আমাৰ গংগা নদীখন বৈ গৈছে, বা গংগা নদীখনৰ পাৰতে আমাৰ হাৰিদ্বাৰ নামৰ ঠাইখিনি আছে। তোমালোকে ডাঙৰ হোৱা, ভৱিষ্যতে ফুৰিবলৈ যাবা, উত্তৰাখণ্ড খুব ধুনীয়া জেগা, খুব ধুনীয়া জেগা বুলি মই তোমালোকক ক'লো, ফুৰিবলৈ খুব ধুনীয়া জেগা। ময়ো যোৱাৰ প্লেন কৰি আছো, যাব লাগিব সুবিধা পালেই, তোমালোককো মই ফটো চটো দিম বাৰু। কিন্তু খুব ধুনীয়া জেগা হা। তাৰপিছত এতিয়া চাবা, আকৌ এবাৰ মই পঢ়ি দিছো, খুব মনোযোগেৰে শুনিবা, আমি প্ৰশ্নখিনি কৰিবলৈ যাম। যে ভাৰতবৰ্ষ তীৰ্থযাত্ৰী আৰু তীৰ্থযাত্ৰাৰ দেশ। আমি প্ৰথম বাক্য শাৰীত দুটা শব্দ পালো, তীৰ্থযাত্ৰী আৰু তীৰ্থযাত্ৰা। তীৰ্থমূলক স্থানলৈ যিসকল ব্যক্তিয়ে যাত্ৰা কৰে, সেইসকলক তীৰ্থযাত্ৰী বুলি কোৱা হয়। আৰু তীৰ্থযাত্ৰা মানে হৈছে কি, ধৰি লোৱা কোনোবা ফুৰিবলৈ গৈছে, বৰদোৱা নগাঁৱত ফুৰিবলৈ গৈছে, তো সেইটোকে তীৰ্থযাত্ৰা বুলি কোৱা হ'ব, ঠিক আছে। আৰু তীৰ্থ মানে হৈছে এটা ধাৰ্মিক অনুষ্ঠান বুলি তোমালোকে ক'ব পাৰা। তীৰ্থযাত্ৰা মানে এটা ধাৰ্মিক অনুষ্ঠানলৈ বুলি যাত্ৰা কৰা ব্যক্তিসকলকে তীৰ্থযাত্ৰী বা তীৰ্থযাত্ৰাত যোৱা বুলি কোৱা হয় দেই। এই পবিত্ৰ স্থান পাহাৰেই হওক বা সমভূমিয়েই হওক, সাধাৰণতে নদীৰ পাৰত অথবা সমুদ্ৰৰ তীৰত অৱস্থিত। এই পবিত্ৰ স্থানটো, পবিত্ৰ মানে সকলোৱে গম পালা, চাফ চিকুণো হয়, পুণ্যও হয়, ঠিক আছে। পাহাৰেই হওক, পাহাৰ মানে সকলোৱে বুজি পাইছা, সমভূমি মানে সমতল, য'ত পাহাৰ নাই, ঠিক আছে। যেনেকে এতিয়া ক'ব পাৰা, তোমালোকে তোমালোকৰ ঘৰখিনি, এতিয়া তুমি কাৰ্বি আংলং, ঠিক আছে, ডিমা হাছাও, এইবিলাক জেগাত পাহাৰ আছে, বা আমাৰ গুৱাহাটীও তোমাৰ এইটো চাইডে কিছুমান পাহাৰ পোৱা যায়, কিন্তু বাকী বিলাক ঠাই আমাৰ সমভূমি বুলি আমি কওঁ। সাধাৰণতে নদীৰ পাৰত অথবা সমুদ্ৰ তীৰত অৱস্থিত। নদীৰ পাৰত বা সমুদ্ৰ তীৰত মানে একে অৰ্থ বুজাইছে, এখন নদীৰ পাৰত বা সমুদ্ৰখনৰ তীৰত, বা সমুদ্ৰখনৰ অলপমান ওখত, সমুদ্ৰৰ কাষত, দাঁতি কাষৰীয়া বুলি কয় যে, সমুদ্ৰৰ পাৰতে বুলি তোমালোকে বুজি থোৱা দেই। তাৰপিছত চাবা, এই তীৰ্থস্থানলৈ কেৱল ধাৰ্মিক ব্যক্তিয়েই নাযায়, বৰঞ্চ গোটেই ভাৰতৰ তথা বিদেশৰ পৰ্যটক আৰু ভ্ৰমণপ্ৰিয় লোকসকলো যায়। বৰঞ্চ শব্দটোৰ অৰ্থ হ'ল ইয়াৰ উপৰিও। মই শব্দবিলাকৰ অৰ্থ কৈ গৈছো, তোমালোকে মনোযোগ দিবা। বৰঞ্চ মানে হৈছে ইয়াৰ উপৰিও দেই। ভ্ৰমণপ্ৰিয় মানে হৈছে ফুৰি ভাল পোৱা লোক। য'ত দুটা বা অধিক নদী মিলিত হৈছে, তাতেই তীৰ্থযাত্ৰীয়ে স্নান তথা পূজা কৰে। স্নান মানে হৈছে গা ধোৱা দেই। কিয়নো বিশ্বাস কৰা হয় যে সেই স্থান পবিত্ৰ। এনে এখন ঠাই হ'ল হৰিদ্বাৰ, যি গংগা নদীৰ পাৰত অৱস্থিত। এতিয়া তোমালোকে মোক কোৱা, অনুচ্ছেদটোত তোমালোকে সকলোখিনি সুন্দৰকে বুজি পাইছানে? সুন্দৰকে বুজি পাইছানে সকলোৱে? পাইছো ছাৰ শ- শব্দ 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 অৰ্থখিনি খুব ধুনীয়াকে বুজি পাইছা? পাইছো ছাৰ অকে, এতিয়া আমি প্ৰশ্নখিনিলৈ যাব পাৰিম। প্ৰশ্নখিনিলৈ যাব পাৰিম। পাৰিম ছাৰ ঠিক আছে, ঠিক আছে, ঠিক আছে, চাবা।
নেক্সট এতিয়া চাবা 66 নম্বৰ প্ৰশ্নটো উত্তৰটো সকলোৱে দিলে একেলগে ভাল পাম যে পবিত্ৰ স্থানলৈ যোৱা ব্যক্তিসকল হল ধাৰ্মিক ভ্ৰমণপ্ৰিয় আৰু সৰু ল'ৰা ছোৱালী বি পৰ্যটক চি ব্যৱসায়ী ডি সমুদ্ৰ যাত্ৰী একেবাৰতে উত্তৰটো ক'ব পাৰিলে মোৰ বিৰাট ভাল লাগিব ষ্টুডেন্টছ উত্তৰটো তোমালোকে দিবলৈ চেষ্টা কৰিবা উত্তৰটো কোৱা আচ্ছা বি অপচনটোৰ বাহিৰে কোনোবাই চিও কৈছা চি কোনে কোনে কৈছা মোক কোৱাচোন চি উত্তৰটো হ'ব বুলি কোনে কোনে কৈছা তুমি কিয় কৈছা চি হ'ব বুলি কোৱাচোন চি হ'ব বুলি কিয় কৈছা তুমি চি হ'ব বুলি ফূৰ্তিতে কৈছা নেকি বাৰু একো বুজি পোৱা নাই ফূৰ্তিতে কৈ দিছা তেনেকুৱা হৈছে নেকি এতিয়া চাবা মই কৈ আছো উত্তৰটো কি হ'ব তোমালোকে গম পাবা চাবা ষ্টুডেন্টছ আমি প্ৰথম লাইনত কি পাইছিলো প্ৰথম লাইনত নহয় আমি 3 নম্বৰ লাইনত চাম এই তীৰ্থস্থানলৈ কেৱল ধাৰ্মিক ব্যক্তিয়েই নাযায় বৰঞ্চ গোটেই ভাৰতৰ তথা বিদেশৰ পৰ্যটক আৰু ভ্ৰমণপ্ৰিয় লোকসকলো যায় ইয়াতে আমাক কোনো ব্যৱসায়ৰ কথা কোৱাই নাই ব্যৱসায়ী কথাটো কোৱাই নাই তুমি ব্যৱসায় উত্তৰটো ফূৰ্তিত কৈ দিছা ছাৰ চি বুলি এনেই কৈ দিছা তেনেকুৱা নকৰিবা হা বুজিবলৈ চেষ্টা কৰিবা পবিত্ৰ স্থানলৈ যোৱা ব্যক্তিসকল হল ধাৰ্মিক ভ্ৰমণপ্ৰিয় আৰু বি পৰ্যটক চোৱা ইয়াতে কি লিখিছে তথা বিদেশৰ পৰ্যটক আৰু ভ্ৰমণপ্ৰিয় লোকসকলো যায় ভ্ৰমণপ্ৰিয় লোকসকল আৰু ধাৰ্মিকৰ কথাটো আমাৰ প্ৰশ্নটোত কৈ দিছে তাৰ উপৰিও কোনসকল ব্যক্তি যায় কোন যায় তেতিয়াহলে বি শুদ্ধ উত্তৰটো হ'ব আমাৰ পৰ্যটকসকল তো চি কোনোবাই যে কৈছা তোমাৰ ভুল হৈছে দেই আমাৰ উত্তৰটো হ'ব বি 67 নম্বৰ প্ৰশ্নটো চাবা নিম্নলিখিত কোনটো শব্দ সাধাৰণতে সমানাৰ্থী এতিয়া প্ৰথম কথা হ'ল সমানাৰ্থী মানে কি সমানাৰ্থী শব্দ মানে হৈছে একেই অৰ্থ বুজোৱা শব্দ যাক আমি ক'ব পাৰো সমাৰ্থক শব্দ সমাৰ্থক শব্দ মানেই হৈছে সমানাৰ্থী শব্দ আৰু সমানাৰ্থী শব্দ মানেই হৈছে একেই অৰ্থ বুজোৱা শব্দ ঠিক আছে এতিয়া চাবা নিম্নলিখিত কোনটো শব্দ সাধাৰণতে সমানাৰ্থী মানে সাধাৰণতে শব্দটোৰ সমান অৰ্থ বুজাইছে আমাক সুধিছে এ সচৰাচৰ বি ৰাজহুৱা ভাৱে চি কেতিয়াবা ডি পৰিণাম স্বৰূপে তো মই আশা কৰিছো তোমালোকে থটমত খাই প্ৰশ্নটো উত্তৰটো নিদিয়া ভালকে ভাবি চিন্তি উত্তৰটো দিবা উত্তৰটো কি হ'ব ষ্টুডেন্টছ আচ্ছা বি বুলি যে তোমালোকে কোনোবাই কৈছা বি বুলি কোনে কৈছা তুমি কোৱা বি বুলি কিয় কৈছা সাধাৰণতে মানে কেনেকে ৰাজহুৱা ভাৱে হয় তুমি বুজাই দিয়াচোন ছাৰ সকলোখিনি সমানে যাব পাৰে বাবে সকলোখিনি সমানে যাব পাৰে মানে তুমি কেনেকে বুজিলা সাধাৰণতে মানে সকলোখিনি সমানে যাব পাৰে বুলি তুমি ক'ত পালা অনুচ্ছেদটোত আমি তেনেকে পঢ়িছিলো জানো না তোমাৰ বুজাটো ভুল হৈছে নহয় চাবা মন দিবা মই আকৌ কৈছো চাবা মন দিবলৈ চেষ্টা কৰিবা ক্লাছটোত যে এই পবিত্ৰ স্থান পাহাৰেই হওক বা সমভূমিয়েই হওক সাধাৰণতে নদীৰ পাৰত অথবা সমুদ্ৰ তীৰত অৱস্থিত চোৱা পাহাৰেই হওক বা সমভূমিয়েই হওক কিন্তু সাধাৰণতে বুলি কৈছে মানে সচৰাচৰ সাধাৰণতে বেছিভাগ দেখা যায় চোৱা তুমি ঘৰত কৈছা যে আমাৰ ঘৰত মাছ মাংস বেছিকৈ খোৱা যায় তথাপিও বা মানে কৈছা কথাটো যে আমাৰ ঘৰত মাছ মাংস খোৱা যায় সাধাৰণতে মাংস বেছিকৈ খোৱা যায় বুজি পাইছানে বা সাধাৰণতে মাংস খোৱা যায় মানে কথাটো কি কৈছা তুমি মাছ মাংস সকলো খোৱা যায় কিন্তু বেছিকৈ কি খোৱা যায় মাংস খোৱা যায় ঠিক আছে তো সাধাৰণতে মানে হৈছে সচৰাচৰ বা আমি যে কওঁ যে এই নৰ্মেলি ঠিকেই আছে পৰীক্ষা কেনেকুৱা হ'ল নৰ্মেলি ঠিকেই আছে মানে
বুজি পাইছা নাই? মানে আমাৰ কিছুমান এইবিলাক গাঁৱলীয়া কিছুমান কোৱাৰ ষ্টাইল আছে যে, তো তেনেকুৱা ধৰণৰ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো হা। তো সাধাৰণতৰ মানে হৈছে সচৰাচৰ, ঠিক আছে? তো আমাৰ সকলোৱে ভাল উত্তৰ দিছে, কিন্তু এজনে অকনমান বুজাত ইফাল সিফাল কৰিছে, কিন্তু একো নাই, মানুহে ভুল কৰিলেহে শিকে। ভুল কৰিবই লাগিব, ভুল নকৰিলে জীৱনত কেতিয়াও শিকা নাযায়। ঠিক আছে ষ্টুডেণ্টছ, তো বুজি পাইছা নে এতিয়া? ভেৰি গুড, যিসকলে এই সচৰাচৰ বুলি কৈছা তোমালোকে বুজি পাইছা, ঠিক আছে? সকলোৱে বুজি পাইছে? পাইছো ছাৰ। য়েছ। তো সকলোৱে মনত ৰাখিবা, সচৰাচৰ মানে হৈছে আমাৰ সাধাৰণতে, ঠিক আছে? 68 নম্বৰ প্ৰশ্নটো চাবা। সেই স্থানক পবিত্ৰ মনা হয় য'ত দুটা বা অধিক নদী মিলিত হৈছে। এই বাক্যটোৰ শব্দ পবিত্ৰৰ বিপৰীত অৰ্থ হ'ল, ইণ্টাৰেষ্টিং প্ৰশ্ন চাবা। সেই স্থানক পবিত্ৰ মনা হয় য'ত দুটা বা অধিক নদী মিলিত হৈছে। এই বাক্যটোৰ এটা শব্দৰ কথা কৈছে, যে শব্দটো কোনটো আমাৰ পবিত্ৰ, আৰু আমাক পবিত্ৰৰ বিপৰীত অৰ্থটো বিচাৰিছে। পবিত্ৰৰ বিপৰীত অৰ্থটো বিচাৰিছে মানে আমাক সমানাৰ্থী শব্দ বিচৰা নাই, ওলোটা বুজোৱা শব্দ বিচাৰিছে, পবিত্ৰৰ বিপৰীত অৰ্থ বিচাৰিছে। ঐশ্বৰিক মানে হৈছে আমাৰ ভগৱানক পূজা কৰা, ভগৱান বিশ্বাস কৰা। ধাৰ্মিক মানে ধৰ্ম চৰ্চা কৰা। লেতেৰা মানে হৈছে তোমালোকে বুজি পাইছা, আৰু ধৰ্মনিষ্ঠ মানে হৈছে ধৰ্মৰ কাৰণে ব্যাকুল মানে, ঠিক আছে? ধৰ্ম চৰ্চা কৰা বুলিয়েই বুজাইছে। তো এতিয়া তোমালোকে হয়তো বুজি পাইছা যে পবিত্ৰৰ বিপৰীত মানে ওলোটা বুজোৱা অৰ্থ কোনটো হ'ব। তো তোমালোকে ক'লে মোৰ ভাল লাগিব ষ্টুডেন্ট, কোনটো হ'ব? লেতেৰাৰ বাহিৰে কিবা হ'ব বুলি কোনোবাই ভাবিছা নেকি ষ্টুডেন্টস? ভেৰি ভেৰি গুড, এক্সিলেণ্ট। তেতিয়াহ'লে আমি কি বুজি পালো? পবিত্ৰ মানে চাফা বা পুণ্য বা ভগৱানৰ আমাৰ চোৱা, ঐশ্বৰিক, ধাৰ্মিক আৰু ধৰ্মনিষ্ঠ, এ বি আৰু ডি এই তিনিটা শব্দ তেতিয়াহ'লে কি হ'ব? পবিত্ৰৰ সমানাৰ্থী শব্দ হ'ব। ঐশ্বৰিক মানে তুমি ভগৱানক পূজা কৰিছা বা ভগৱান বিশ্বাস কৰা, তোমাৰ মনটো পবিত্ৰ লাগে। ধাৰ্মিক, তুমি ধৰ্ম চৰ্চা কৰিবলৈ যোৱা, তাৰ ফলত তোমাৰ পবিত্ৰ লাগে, মন পুতি পবিত্ৰ লাগে। ধৰ্মনিষ্ঠ, তুমি ধৰ্ম চৰ্চা কৰাৰ বাবে তোমাৰ পবিত্ৰ লাগে। কিন্তু লেতেৰা পৰিৱেশ এটাত কেতিয়াও তীৰ্থস্থান নাথাকে, তেতিয়াহ'লে পবিত্ৰ বিপৰীত শব্দ হ'ল আমাৰ লেতেৰা। ভেৰি গুড। তাৰপিছত চাবা 69 নম্বৰ প্ৰশ্নটো চাবা, যে মানুহে গংগা নদীত স্নান আৰু পূজা কৰে কিয়নো ইয়াৰ জল পবিত্ৰ, পৰিষ্কাৰ, শীতল, স্বাস্থ্যকৰ। তোমালোকে প্ৰশ্নটো অনুচ্ছেদটোৰ পোৱা ধৰণে উত্তৰটো দিবা, যে মানুহে গংগা নদীত স্নান আৰু পূজা কৰে কিয়নো ইয়াৰ জল পবিত্ৰ, পৰিষ্কাৰ, শীতল, স্বাস্থ্যকৰ। তো মই আশা কৰিছো উত্তৰটো প্ৰত্যেকেই শুদ্ধকে আমাক দিব। কি হ'ব উত্তৰটো ষ্টুডেন্টস? ভেৰি গুড, ভেৰি গুড ষ্টুডেন্টস, ভেৰি গুড, এক্সিলেণ্ট। তেতিয়াহ'লে আমাৰ উত্তৰটো কি হ'ব? এ হ'ব। আৰু আমি ক'ত পাইছো চাবা, ক'ত পাইছো আমি? শেষৰ ফালে চাবা। কিয়নো বিশ্বাস কৰা হয় যে সেই স্থান পবিত্ৰ। ঠিক আছে? এনে এখন ঠাই হ'ল হৰিদ্বাৰ, যি গংগা নদীৰ পাৰত অৱস্থিত। আৰু তাৰ ওপৰৰ লাইনটোত কৈছে কি, য'ত দুটা বা অধিক নদী মিলিত হৈছে তাতেই তীৰ্থযাত্ৰীয়ে স্নান তথা পূজা কৰে, কিয়নো বিশ্বাস কৰা হয় যে সেই স্থান পবিত্ৰ। ষ্টুডেন্টস, এতিয়া আমি কি গম পালো? মানুহে গংগা নদীত স্নান আৰু পূজা কৰে কাৰণ ইয়াৰ জল পবিত্ৰ। ভেৰি গুড, এক্সিলেণ্ট। তাৰপিছত 70 নম্বৰ প্ৰশ্নটো চাবা। মানুহে তীৰ্থযাত্ৰা কৰে কিয়নো তেওঁলোক উৎসুক মানে জানিবলৈ ইচ্ছা কৰা। উৎসুক মানে কিবা এটা বস্তু জানিবলৈ ইচ্ছা কৰা। বি, ধাৰ্মিক। চি, আৱিষ্কাৰক। ডি, বৃদ্ধ। প্ৰশ্নটো বুজি লৈ উত্তৰটো দিবা। মানুহে তীৰ্থযাত্ৰা কৰে কিয়নো এ, উৎসুক, বি, ধাৰ্মিক, চি, আৱিষ্কাৰক, ডি, বৃদ্ধ।
অনুচ্ছেদটো মতে তোমালোকৰ মতে উত্তৰটো কি হ'ব লাগে? অনুচ্ছেদটো মতে ক'বা কি হ'ব? Sir B. Dharmic B. Sir B. Dharmic. Sir B. Dharmic. Yes, very good students, very good, excellent. তো আমাৰ উত্তৰটো কি হ'ব তেতিয়াহ'লে? Very good. B. তো আমাৰ মানুহে Dharmic. তীৰ্থযাত্ৰা কৰে তেতিয়াহ'লে কিয় আমাৰ মেইন উদ্দেশ্য হৈছে তেওঁলোক ধাৰ্মিক থাকে। আমি ওপৰত এটা লাইন পাইছো চাবা। এই তীৰ্থস্থানলৈ কেৱল ধাৰ্মিক ব্যক্তিয়েই নাযায়, বৰঞ্চ গোটেই ভাৰতৰ তথা বিদেশৰ পৰ্যটক আৰু ভ্ৰমণপ্ৰিয় লোকসকলো যায়। কিন্তু আমাক অনুচ্ছেদটোত কোৱা নাই যে তীৰ্থযাত্ৰা কৰিবলৈ আৱিষ্কাৰক যায় বা বৃদ্ধ লোক যায়, কেৱল যে বুঢ়া লোকেই যাব পাৰে তেনেকুৱা নহয়। সৰুৰ পৰা ডাঙৰলৈকে ধৰ্ম চৰ্চা যি কৰে বা যাৰ ধৰ্মৰ প্ৰতি নিজৰ মনৰ পৰা তোমাৰ ভাৱ আছে, যি ভগৱান বিশ্বাস কৰে, যি আল্লাহ বিশ্বাস কৰে, যি যীশু খ্ৰীষ্ট বিশ্বাস কৰে, সেই সকলো ব্যক্তিয়ে তীৰ্থযাত্ৰা কৰিব পাৰে আৰু সেই সকলোকে একেলগে কি বুলি কোৱা হয়? ধাৰ্মিক বুলি কোৱা হয়। তো তেতিয়াহ'লে তোমালোকে বুজি পাইছা সকলোৱে উত্তৰটো ষ্টুডেন্টস? Spicy, sir.